আচলতে এই যিহেতু যোৱাকালি যি সাংবাদিকৰ ওপৰত গুণ্ডা বাহিনীয়ে যি মাৰপিটৰ দৰে কাৰ্য সংঘটিত কৰিবলৈ তেওঁলোকে হ'ল তাৰ পৰিৱেশত আজি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীতে প্ৰথম নহয়, সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰা আগতে কেইবাটাও কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। দেখা গৈছে যে এটা চিণ্ডিকেট, আমগুৰি মানে যে চিণ্ডিকেট, জাজি মানে যেন চিণ্ডিকেট, ইয়াতে চিণ্ডিকেট চলে, গাহৰিৰ চিণ্ডিকেট চলে, ইয়াতে চুপাৰীৰ চিণ্ডিকেট চলে, ইয়াত অৰুণাচলী সুৰাৰ চিণ্ডিকেট চলে, ইয়াত অবৈধ ড্ৰাগছৰ চিণ্ডিকেট চলে, সকলোৰে চিণ্ডিকেটত আমগুৰি নগৰ পৰিণত হৈছে। আমি লাজ পাইছোঁ, আমি বিভিন্ন জেগালৈ গ'লে আমি ইতিমধ্যে লাজ পাওঁ যে আমগুৰি নগৰ মানে এতিয়া চিণ্ডিকেট। ইতিমধ্যে দেখা গৈছে এই চিণ্ডিকেট চক্ৰটোৱে চুপাৰীয়ে হওক, গাহৰিয়ে হওক, কয়লাই হওক, অৰুণাচলী সুৰাই হওক, এই চিণ্ডিকেটটো একলগ হৈ পেলাই তেওঁ আমগুৰি নগৰৰ মাজেৰে সকলো চিণ্ডিকেট তেওঁলোকে অব্যাহত ৰাখিছে। একাংশ দল সংগঠনক তেওঁলোকে মেনেজো কৰিব বিচাৰিছে। গোটেই কথাটো হ'ল যে এই মুহূৰ্তত দেখা গৈছে যে ভূঞা ভাতৃদ্বয়ে যি গাহৰি অবাধ এই অৰুণাচললৈ মানে পাহাৰলৈ তেওঁলোকে ছাপ্লাই কৰি আহিছে। আমি জানো তেওঁলোকে এই সোৱাইন ফিভাৰৰ মাজতো তেওঁলোকে গাড়ী নি পেলাই তেওঁলোকে পাহাৰত তেওঁলোকে ৰাখে আৰু পাহাৰৰ পৰা তেওঁলোকে সৰু সৰু গাড়ীয়ে দুপদৰ, বৰচিলা, আমগুৰি নগৰৰ মাজে মাজে মাজৰাতি আৰু 5 ৰাতি তেওঁলোকে গাহৰি সৰবৰাহ কৰে বহিৰাজ্যলৈ, বেলেগ জিলালৈ তেওঁলোকে সৰবৰাহ কৰি আহিছে। আৰু এই সম্পৰ্কত যেতিয়া আমি প্ৰশাসনক অৱগত কৰোঁ ন, প্ৰশাসনে কিন্তু নীৰৱ ভূমিকা গ্ৰহণ কৰা ইতিমধ্যে দেখা পাইছোঁ। এই যে চক্ৰটো, এই চিণ্ডিকেট চক্ৰৰ যে গুণ্ডা বাহিনীৰ যে অতপলি যে বৃদ্ধি হৈছে, আজি সাংবাদিকক তেওঁলোকে মাৰপিট কৰিছে, কাইলৈ তেওঁলোকে প্ৰশাসনক মাৰপিট কৰিব। প্ৰশাসনক আমি সেইবাবে সকীয়াই দিছোঁ, শিৱসাগৰ এছপিজনক সকীয়াই দিছোঁ। এছপি মহোদয়, আপুনি খিলঞ্জীয়া নহয় নেকি যে এই মুহূৰ্তত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে, আপুনি শুই আছে? আৰু আমগুৰি এই অচিজন, আপুনিও কি অসমীয়া নহয় নেকি? এই মুহূৰ্তত চিণ্ডিকেট চক্ৰৰ দালালি আহি পেলাই সাংবাদিকৰ ওপৰত মাৰপিট কৰিছে, তুমি কিন্তু এই মুহূৰ্তলৈকে শুই আছা। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে এই চিণ্ডিকেট চক্ৰৰ লগত জড়িত এই গুণ্ডা বাহিনীটোক গ্ৰেপ্তাৰ কৰিব লাগে। ইতিমধ্যে আমি নিউজত দেখি আহিছোঁ, তেওঁলোকৰ ফটো ইতিমধ্যে ভাইৰেল হৈ আহিছে। গতিকে এই ভাইৰেল হোৱা ব্যক্তিকেইজনক, এই গুণ্ডাকেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। অন্যথা কিন্তু এই সাংবাদিকৰ ওপৰত এই গুণ্ডা বাহিনীটোৱে মাৰপিট নহয়, ভৱিষ্যতে দিনে কিন্তু মৃত্যু পৰ্যন্ত ঘটাব পাৰে, কোনো সংগঠনৰ বিষয়ে বা মৃত্যু পৰ্যন্ত ঘটাব পাৰে। আমি জানিবলৈ বাধ্য হৈছোঁ যে এই চিণ্ডিকেট চক্ৰৰে গোটেই গুণ্ডা বাহিনীটো লগ হৈ পেলাই ৰাতি পুলিচৰ সৈতে মিতিৰালি কৰি ঘূৰণীয়া মেজমেলত বহে, গোটেইবোৰ পইচাৰ খেল চলে। গতিকে পইচাৰ খেল চলাই চিণ্ডিকেট চক্ৰক আমগুৰিখন কৰিডৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নিদি, যাতে আমগুৰিখন ভদ্ৰ সমাজৰ এখন নগৰ হিচাপে পৰিণত হয়, এই ক্ষেত্ৰত সকলোৱে লাগক। সমষ্টি গুচি গ'ল, চক্ৰ বিষয়া কাৰ্যালয় গুচি গ'ল, এই চিণ্ডিকেট চক্ৰটো ক'ত শুই আছিলে তেতিয়া? তেওঁলোক কিন্তু নিমাত, যেতিয়া এই কাৰ্যালয়লৈ গুচি যায় তেওঁলোকে ভাল পায়, তেতিয়াহে তেওঁলোকৰ অৰুণাচলী, চুপাৰী, গাহৰি, ড্ৰাগছৰ এই সৰবৰাহত তেওঁলোকে গোটেই চিণ্ডিকেট চক্ৰটো ইয়াত দম্ভালি মাৰিব পাৰিব। আমি সঠিক কৃষক মুক্তি সংগ্ৰাম ইয়াত দাবী জনাইছোঁ, অতি সোনকালে এই চিণ্ডিকেট আমগুৰিত চলি থকা চিণ্ডিকেট চক্ৰ বন্ধ কৰক। আৰু এই গাহৰিৰ লগতে যে সোৱাইন ফিভাৰৰ মাজতো তেওঁলোকে এই গাঁৱলীয়া পশুপালকসকলক তেওঁলোকে মূৰত মাধমাৰ মাৰি বাহিৰৰ পৰা যি গাহৰি সৰবৰাহ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰক। অন্যথা কিন্তু সাংবাদিকসকলে হওক, কৃষক মুক্তি সংগ্ৰাম আমি এতিয়া কিন্তু অনাগত দিনত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাম। এয়া অতি দুৰ্ভাগ্যজনক। শিৱসাগৰ মিডিয়া সংস্থা আৰু শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংঘই আজি এই ঘটনাৰ এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, মুখত ক'লা কাপোৰ বান্ধি। কাৰণ সাংবাদিকৰ তাত আচলতে বাতৰি সংগ্ৰহ কৰিবলৈহে গৈছিলে। সেই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই কেইগৰাকীমান ব্যৱসায়ীয়ে অভব্য আচৰণ কৰে, ৰাজপথত ৰাজহুৱাকৈ অভদ্ৰ আচৰণ কৰে, আৰু তাৰ বিৰুদ্ধে আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথম কথা যে সদৌ অসম গাহৰি পালক সন্থাই কালি খবৰ দিছিলে যে তেওঁলোকে আৰক্ষীৰ সহযোগত জাজিত এখন গাহৰি বহিৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অনা এখন বাহন তাত তেওঁলোকে ৰখাইছে। কাৰণটো হ'ল যে তেওঁলোকে উল্লেখ কৰিছে যে যোৱা 19 নৱেম্বৰত শিৱসাগৰ জিলা প্ৰশাসনে এখন নিষেধাজ্ঞা জাৰি কৰিছিলে যে শিৱসাগৰ জিলাত যিহেতু সোৱাইন ফিভাৰ হৈ আছে, সেই সোৱাইন ফিভাৰ ৰোধ কৰাৰ স্বাৰ্থত শিৱসাগৰ জিলাত গাহৰি সৰবৰাহ, বিক্ৰী এইবিলাক নিষেধাজ্ঞা আৰোপ কৰিছে। তেনেস্থলত আচলতে শিৱসাগৰ মাজমজিয়াত কেনেধৰণে গাহৰি সৰবৰাহ কৰিবলৈ সক্ষম হ'ল সেই প্ৰশ্ন উত্থাপন কৰিয়েই আচলতে সেই গাড়ীখন তাত আবদ্ধ কৰা বুলি সদৰি কৰিছিলে গাহৰি পালক সন্থাই। আৰু সেই খবৰ সংগ্ৰহ কৰিবলৈকে আমি তাত উপস্থিত হৈছিলোঁ গাড়ী ৰখোৱাৰ বহু সময় পিছত। কিন্তু সেই বাতৰি সংগ্ৰহ কৰি থাকোঁতেই আচলতে অভব্য আচৰণ কৰা খৰ্গগ্ৰস্ত হৈ পৰে কেইগৰাকীমান ব্যৱসায়ী, যিকেইগৰাকীয়ে সেই বাহনখন আচলতে গাহৰি কঢ়িয়াই আনিছিলে। সেই ব্যৱসায়ী কেইগৰাকীয়ে অভব্য আচৰণ কৰে, আৰু এই আচৰণত আমি আচলতে অতিশয় মৰ্মাহত হৈছোঁ। কাৰণ আমাক খবৰ দিয়া হৈছিলে, আমি খবৰ সংগ্ৰহ কৰিবলৈহে আহিছিলোঁ।
গতিকে তেনেস্থলত ইমান অভব্য আচৰণ কৰে ইয়াত আমি আচলতে মৰ্মাহত হৈছোঁ আৰু ইয়াৰ এটা উচিত বিচাৰ দাবী তুলিছোঁ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত